তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আপোনালোকে আজি দিনজোৰাভাৱে অনুষ্ঠিত হোৱা অনুসূচিত যুৱতীৰ পৰিষদ অসমৰ কেন্দ্ৰীয় বিশেষ বৈঠকৰ অন্তত আহ্বান কৰে সংবাদমেলত আপোনালোক উপস্থিত হৈ আমাৰ ক'বলগীয়া বক্তব্য অসমৰ ৰাইজৰ জ্ঞাতাৰ্থে আপোনালোকে প্ৰকাশ কৰিবৰ বাবে যি আগ্ৰহ প্ৰকাশ কৰিছে তাৰ বাবে আপোনাক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। সন্মানীয় সাংবাদিক বন্ধুসকল, অনুসূচিত জাতি যুৱতীৰ পৰিষদ অসমৰ আজি দিনজোৰাভাৱে এখন কেন্দ্ৰীয় বিশেষ বৈঠক অনুষ্ঠিত হৈছিলে। কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াসকল আৰু জিলা কমিটিৰ প্ৰধান সদস্যসকলে এইখন বৈঠকত অংশগ্ৰহণ কৰিছিলে। আজি মূল বিষয়টো আছিলে যে যিহেতু প্ৰায় 2 মাহৰ অন্তত নিৰ্বাচনৰ অন্তত নতুনকৈ কেন্দ্ৰ চৰকাৰ এখন গঠন হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই পুনৰ প্ৰধানমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিছে। অসমৰ দুজনকৈ সাংসদ সৰ্বানন্দ সোণোৱাল আৰু পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া কেন্দ্ৰীয় চৰকাৰত অন্তৰ্ভুক্ত হৈছে, মন্ত্ৰীত্ব লাভ কৰিছে। আৰু ইতিমধ্যে অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সংবাদ মাধ্যম যোগে ঘোষণা কৰিছে যে তেখেতে আৰু এতিয়া ৰাজনৈতিক কথা বতৰা কোৱাৰ পৰিৱৰ্তে কেৱল মাথো অসমীয়া জাতি, অসমৰ বিভিন্ন জাতীয় জনগোষ্ঠী আৰু অসমৰ উন্নয়নৰ বাবে তেখেতে কাম কাজ কৰিব। এই গোটেই বক্তব্যবিলাক শুনাৰ পিছত আমি অনুসূচিত জাতি জনগোষ্ঠীটোৱেও খুব আমি সন্তুষ্টি প্ৰকাশ কৰিছোঁ। আমাৰ ভাল লাগিছে যে বিগত সময়ত আমাৰ যিবোৰ জ্বলন্ত সমস্যা আছিলে এই সমস্যাবোৰ সমাধান কৰিব নোৱাৰা চৰকাৰ এখন বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হিচাপে তেখেতে হয়তো 25 চনৰ ভিতৰত আমাৰ সমস্যা সমাধান কৰিব। এতিয়া কথাটো হ'ল যে অনুসূচিত জাতি যুৱতীৰ পৰিষদে আজি অনুষ্ঠিত হোৱা কেন্দ্ৰীয় সভাত এখন আমি 8দফীয়া দাবী পত্ৰ চূড়ান্ত কৰিছোঁ। আমাৰতো সমস্যা কি? অনুসূচিত জাতিটো ভাৰতৰ দেশৰ সংবিধানৰ প্ৰথমতেই সংৰক্ষণ ব্যৱস্থাত আমাক সুবিধা প্ৰদান কৰা এটা জনগোষ্ঠী। অনুসূচিত জাতি মানুহক সংৰক্ষণ ব্যৱস্থাৰ যিমান সুবিধা আছে সকলো সুবিধা দিব লাগিব। আমি সেইবাবে চৰকাৰক কৈছোঁ যে অসমৰ অনুসূচিত জাতিৰ মানুহৰ বাবে স্বাৰ্থ সহায় প্ৰদান কৰিব লাগে। অসমৰ সকলোবিলাক জনজাতিক প্ৰায়বিলাক জনগোষ্ঠী এতিয়া আমাৰ কোচ ৰাজবংশী জনগোষ্ঠী, মটক জনগোষ্ঠী, এওঁলোক সংৰক্ষণ ব্যৱস্থাত নাই। এওঁলোক সাধাৰণ শ্ৰেণীভুক্ত এটা জনগোষ্ঠী। তেওঁলোকে আন্দোলন কৰি আছে সংৰক্ষণৰ মাজেৰে আহিবলৈ, কি তেওঁলোকক স্বাৰ্থ প্ৰদান কৰা হৈছে? কমতাপুৰ স্বাৰ্থ সৈতে পৰিষদ গঠন কৰিছে, মটক স্বাৰ্থ সৈতে পৰিষদ গঠন কৰিছে, কিন্তু অনুসূচিত জাতি আমি খিলঞ্জীয়া ভূমিপুত্ৰ লোকসকল দেশৰ সংবিধান 1951 চনত গ্ৰহণ কৰোঁতে আমাক কিন্তু জাতি সংৰক্ষণভুক্ত কৰিছিলে। আজিলৈকে আমাৰ বাবে বিশেষ ৰাজনৈতিক ক্ষমতা দিয়া নহ'ল। গতিকে আমি কৈছোঁ যে আমাক স্বাৰ্থ এখন লাগে, অৰ্থাৎ আমাক অট'নমাছ কাউন্সিল এখন গঠন কৰি দিব লাগিব। আমি আমাৰ উন্নয়নৰ কথা নিজে চিন্তা কৰিম। আমাৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই যোৱাকালি যোৱা পৰহি কৈছে, আপোনালোকে সংবাদ মাধ্যমত প্ৰকাশ কৰিছে, আমি দেখিছোঁ যে তেখেতে কৈছে যে মই মধ্য অসমৰ মানুহ কিন্তু মই উজনি অসমৰ কথা চিন্তা কৰোঁ। আৰে পীযুষ হাজৰিকা ডাঙৰীয়া, তুমি যদি মধ্য অসমৰ মানুহ হৈ উজনি চিন্তা কৰা, এই যে সমষ্টি পুনৰ্গঠন কৰোঁতে উজনি অসমত এটাও যে সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষণ নকৰিলে তেতিয়া তুমি ক'ত সোমাই আছিলা? এই যে উজনিত থকা জনগোষ্ঠীবিলাকে নদীবিলাকৰ খহনীয়া মাৰিবলৈ এতিয়া বাৰিষাত দৌৰিছে। কাৰণ মই দেখিছোঁ গহপুৰ, ডিব্ৰুগড়, তিনিচুকীয়াত এই বাৰিষাৰ সময়ত নদীৰ গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ চৰকাৰে আঁচনি বনাই পেলাই তাত কোটি কোটি টকা তাত তেওঁলোকে খৰচ কৰিব বিচাৰিছে। আমাৰ নদীপৰীয়া মানুহ বেছিকৈ আপোনাৰ নদীত ক্ষতিগ্ৰস্ত হৈছে। অনুসূচিত জাতিৰ মানুহ আৰু জনজাতিৰ মানুহ নদীৰ গৰাখহনীয়া প্ৰতি বছৰে হাজাৰ হাজাৰ লাখ লাখ বিঘা মাটি গৈ আছে। আকৌ বাৰিষাত গৈ পেলাই তেওঁলোকে গৰাখহনীয়া ৰোধ কৰিবলৈ এখন আঁচনি তৈয়াৰ কৰি ভেকু ভাওনা কৰে। গতিকে চৰকাৰক দাবী জনাইছোঁ যে আমি আমাৰ উন্নয়নৰ কথা আমি নিজে চিন্তা কৰিম। নদীৰ গৰাখহনীয়া প্ৰতিৰোধ আমি কৰিম, আমি মাথাউৰি নিৰ্মাণ কৰিম, আমি ৰাস্তা বনাম, আমাক ক্ষমতা দিব লাগিব। আৰু এই ক্ষমতা অনুসূচিত জাতিৰ বাবে এখন অট'নমাছ কাউন্সিল গঠন কৰি দিব লাগিব। এই কথাটো আমি দাবী উত্থাপন কৰিছোঁ। সন্মানীয় সাংবাদিক বন্ধুসকল, বহু সমস্যাৰে আমি জৰ্জৰিত হৈ আছোঁ। মই পুনৰবাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৰ জোৰে আমি আহ্বান জনাইছোঁ, আপুনি যদি বৰ্ণবাদী মানুহ নহয়, আপুনি যদি আমাৰ প্ৰতি বৈষম্য কৰা নাই, তেতিয়াহ'লে আমাক অসমৰ অনুসূচিত জাতি মানুহক ন্যায় দিয়ক আৰু এই ন্যায় সংবিধানৰ আধাৰত দিব লাগিব। ইতিমধ্যে গ্ৰাম্যাঞ্চলবিলাকত মিচিং ভাইসকলে বা মিচিং ছাত্ৰ পৰিষদে অনুসূচিত জাতিৰ মৎস্যজীৱী বিল খালবিলাক দখল কৰিবলৈ আৰম্ভ কৰিছে, যাৰ কাৰণে আমি শংকিত হৈছোঁ আৰু ইতিমধ্যে গোষ্ঠী সংঘৰ্ষ
ৰূপ ল'বলৈ আৰম্ভ কৰিছে ক'ৰবাত তাক প্ৰতিৰোধ কৰিবলৈ এইখন চৰকাৰে ব্যৱস্থা কৰিব লাগে সংবিধানে আমাক অধিকাৰ দিছে 100% নদ নদী বিল খাল জলাশয় মীন পাম আমাৰ বাবে সংৰক্ষণ হ'ব লাগিব আমি অহা 25 জুন তাৰিখে গুৱাহাটী মহানগৰীত অনুসূচিত জাতি যুৱস্বাস্থ্য পৰিষদে আমাৰ সমস্যাবিলাক সমাধান কৰাৰ দাবীত আমি অৱস্থান ধৰ্মঘট ধৰ্ণা কাৰ্য ৰূপায়ণ কৰিম আন্দোলন কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ আপোনালোকে জানে যে 2000 আমাৰ অনুসূচিত জাতি আৰু জনজাতি ৰিজাৰ্ভেশ্যনৰ সংখ্যা মানে আমি বঢ়াম পাৰ্চেণ্টেজ বঢ়াম এতিয়া চৰকাৰ গঠন হ'ল এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে কাম কৰাৰ সময় খুব সুন্দৰ বক্তব্য দিছে গতিকে আমি দাবী উত্থাপন কৰিছোঁ যে অসমৰ সকলোবিলাক নদ নদী বিল খাল জলাশয় মীন পাম পুখুৰী অনুসূচিত জাতিৰ বাবে সংৰক্ষণ হ'ব লাগিব অৰ্থাৎ মীন বিভাগটো 100% অনুসূচিত জাতিৰ বাবে সংৰক্ষণ হ'ব লাগিব কাৰণ এইটো সাংবিধানিক অধিকাৰ ইতিমধ্যে অসম চৰকাৰৰ মীন মন্ত্ৰী পৰিমল শুক্ল মানে আগন্তুক সময়ত অসমত অকণমান উপ নিৰ্বাচন দেৰি হ'ব বুলি কৈছে নতুনকৈ বিধায়ক নিৰ্বাচন কৰি অহা পদ্ধতিটো অকণ দেৰি হ'ব এতিয়ালৈকে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে কোনো এজন বিধায়কক বা কোনো এজন মন্ত্ৰীক মীন বিভাগটোৰ দায়িত্ব চমজাই দিয়া নাই অৰ্থাৎ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মীন বিভাগটো চাই আছে এতিয়া গতিকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কৈছোঁ যে অসমৰ সকলো নদ নদী বিল খাল জলাশয় মীন পাম অনুসূচিত জাতিৰ বাবে 100% সংৰক্ষণ হ'ব লাগিব প্ৰায় 2018-19 বৰ্ষৰ পৰা আমি এটা কথা লক্ষ্য কৰিছোঁ যে মিচিং অট'নমাছ কাউন্সিল মিচিং স্বায়ত্তশাসিত পৰিষদে অনুসূচিত জাতিৰ এলেকাধীন অৰ্থাৎ আমাৰ মৎস্যজীৱী কৈৱৰ্ত সম্প্ৰদায়ৰ মৎস্যজীৱীৰ হাতত থকা বিল খালবিলাক তেওঁলোকে অবৈধভাৱে দখল কৰিছে মিচিং অট'নমাছ কাউন্সিলৰ বহুকেইজন কাৰ্যবাহী সদস্যই নিজৰ ব্যক্তিগত পেডত লিখি দিয়ে যে এই মীন পামখন অমুকক চমজাই দিয়া হ'ল বা লিজত দিয়া হ'ল বা বন্দোবস্তি কৰা হ'ল এই কাম অবৈধ অসম চৰকাৰ মীন বিভাগ বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মিচিং অট'নমাছ কাউন্সিলে এই বিষয়টো গুৰুত্ব প্ৰদান কৰিব লাগে আৰু মিচিং আৰু অনুসূচিত জাতিৰ ৰাইজৰ মাজত এটা সংঘাত নহয় গোষ্ঠী সংঘাত নহয় গোষ্ঠী সংঘৰ্ষ নহয় এই কামটো বন্ধ কৰিবৰ বাবে অসমৰ সকলোবিলাক মীন পাম বিল জলাশয় নদ নদী আদি অনুসূচিত জাতিৰ সংৰক্ষণ কৰি ৰাখিব লাগিব নহ'লে কিন্তু আহি থকা দিনত আমি আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰি বাধ্য হ'ম ঠিক তেনেদৰে আমি এটা কথা ক'ব বিচাৰিছোঁ যে 1971 চনৰ পূৰ্বতে 1966 চন অৰ্থাৎ 1966 আৰু 1971ত অসমত শেষবাৰৰ বাবে জাতিগত পিয়ল হৈছিলে আমাৰ সমস্যা আছে আমাৰ বহুত সমস্যা আছে আমাৰ ছাত্ৰ ছাত্ৰীৰ সমস্যা নিবনুৱা সমস্যা সকলো সমস্যা আছে কিন্তু মূল সমস্যাটো এতিয়া আমাৰ চৰকাৰক আমি জনাইছোঁ যে জাতিগত পিয়ল হ'ব লাগিব অসমত ইতিমধ্যে কেন্দ্ৰত প্ৰধানমন্ত্ৰী হৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে যে অনুসূচিত জাতিৰ ৰাইজ অনুসূচিত জনজাতিৰ ৰাইজ সংৰক্ষণৰ সমস্যা সমাধান কৰিম মুছলিমক আমি সংৰক্ষণ নিদিওঁ বুলি কৈছে মুছলিমৰ পৰিৱৰ্তে যে আমাক সংবিধান দিছে আমাৰ প্ৰতি কিমান চৰকাৰে দায়িত্ব পালন কৰিছে অৰ্থাৎ 1971 চনৰ পূৰ্বতে হৈ যোৱা জাতিগত পিয়লৰ তথ্যৰ ভিত্তিত অসমত শীঘ্ৰে জাতিগত পিয়ল হ'ব লাগে অনুসূচিত জাতিৰ মানুহ কিমান আছোঁ কোন আছোঁ এই কথাটো অসম চৰকাৰে লোকপিয়লৰ জৰিয়তে জাতিগত পিয়লৰ জৰিয়তে কাষ্ট চেঞ্চাছৰ জৰিয়তে কৰিব লাগে বুলি আমি দাবী উত্থাপন কৰিছোঁ যদি অসমৰ মুখ্যমন্ত্ৰী বৰ্ণবাদী নহয় যদি তেখেতে আমাক বৈষম্যমূলকভাৱে তেখেতে দৃষ্টিৰে নাচায় তেতিয়াহ'লে তেখেতে এইকেইটা কাম কৰি আমাক প্ৰমাণ কৰি দিব লাগিব যে তেখেতে অসমৰ শোষিত নাগৰিক অসমৰ দৰিদ্ৰ নাগৰিকৰ লগত আছে কেৱল মাত্ৰ মুখেৰে আঁচনি ঘোষণা কৰি থাকিলে নহ'ব যিমান আঁচনি ঘোষণা কৰিছে কোনখন আঁচনিৰ জৰিয়তে অসমৰ দৰিদ্ৰ মানুহৰ লাভ হৈছে EWS কৰিছিলে EWSটো আকৌ সুপ্ৰিম কোৰ্টে এইটো নাকচ কৰিবলৈ অৰ্ডাৰ দিছে তেতিয়াহ'লে অনুসূচিত জাতি আৰু জনজাতিক যিটো সংবিধানে অধিকাৰ দিছে এই অধিকাৰটো চৰকাৰসমূহে মানে ভংগ কৰিছে বাৰে বাৰে আৰু এই অধিকাৰৰ পৰা আমাক আঁতৰাই ৰাখিছে চৰকাৰে গতিকে দীৰ্ঘদিনীয়া সমস্যা এই সমস্যাবোৰ সকলোবিলাক চালি জাৰি চাই আমি এখন 8 দফীয়া দাবী পত্ৰ ইতিমধ্যে অসম চৰকাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ প্ৰেৰণ কৰিছোঁ আৰু এই দাবী পত্ৰৰ ভিত্তিত আমি অসম চৰকাৰক মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অসম চৰকাৰক ক'ব বিচাৰিছোঁ আৰু বিগত সময়ছোৱাততো আমি আন্দোলন কৰিছোঁ বহুবাৰ ইস্মাপতি সংবাদমেলৰ জৰিয়তে পুনৰবাৰ অনুসূচিত জাতিৰ যি জ্বলন্ত সমস্যা এই সমস্যাবোৰ সমাধান কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া
আৰু অসম চৰকাৰক আহ্বান জনাইছোঁ যে অনুসূচিত জাতিৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ যিগৰাকী দায়িত্বপ্ৰাপ্ত মন্ত্ৰী অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তেখেত পীযুষ হাজৰিকা ডাঙৰীয়া আপোনাক সকলোৱে জানে যে পীযুষ হাজৰিকা ডাঙৰীয়া আজি দুটামান দিনৰ আগতে ক'লে যে মই মধ্য অসমৰ হৈও মই উজনি অসমৰ কথা বেছিকৈ চিন্তা কৰোঁ গতিকে আজি আমি গোটেই বিষয়বিলাক চাই পেলাই চৰকাৰলৈ কেইটামান আহ্বান জনাবৰ বাবে আমি সংবাদমেল আয়োজন কৰিলোঁ যিগৰাকী অনুসূচিত জাতিৰ সংৰক্ষিত সমষ্টিৰ বিধায়ক পীযুষ হাজৰিকা ডাঙৰীয়া আমাৰ অনুসূচিত জাতিৰ সমস্যা সমাধানৰ দায়িত্বত তেওঁ ন্যস্ত আছে তেওঁ কিন্তু যোৱা সময়ছোৱাত আমাৰ সমস্যা সমাধান নকৰিলে অনুসূচিত জাতিৰ ছাত্ৰ ছাত্ৰীসকলৰ ছাত্ৰৰ যিটো জলপানী যিটো আমি স্কলাৰশ্বিপ বুলি কওঁ এই স্কলাৰশ্বিপটো নিয়মীয়া নহ'ল বিজেপি চৰকাৰৰ দিনত অনুসূচিত জাতিৰ ছাত্ৰ ছাত্ৰীসকলৰ জলপানী ধন নিয়মিতভাৱে আদায় দিয়া নহ'ল কিন্তু অসম চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু অসম চৰকাৰৰ কেবিনেট প্ৰত্যেক সপ্তাহে সপ্তাহে কেবিনেট বহি আছে প্ৰত্যেক দিনাই এই চৰকাৰে আঁচনি ঘোষণা কৰে অৰ্থাৎ প্ৰায় প্ৰতিদিনে আঁচনি ঘোষণা কৰা আৰু প্ৰতি সপ্তাহত সংবাদমেল অনুষ্ঠিত কৰা অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু এই অসম চৰকাৰখনে অনুসূচিত জাতিৰ সমস্যা সমাধান নকৰিলে আমাৰ ছাত্ৰ ছাত্ৰীসকলে জলপানী নিয়মীয়া নকৰিলে লাখ লাখ অনুসূচিত জাতিৰ ছাত্ৰ ছাত্ৰীসকলে যিটো তেওঁলোকে নিয়মীয়াভাৱে আমাৰ স্কলাৰশ্বিপ আদায় দিব লাগে স্কলাৰশ্বিপ আদায় নিদিলে আৰু এতিয়া তেওঁলোকে নিযুত মইনা নামত লাখ লাখ টকা তেওঁলোকে ব্যয় কৰে কোটি কোটি টকা ব্যয় কৰে প্ৰত্যেক দিনে আঁচনি তেওঁলোকে কৈ আছে যে এইবাৰ 60% নম্বৰ পাই মেট্ৰিকত পাছ কৰা ছাত্ৰীকো তেওঁলোকে স্কুটি যোগান ধৰিব অৰ্থাৎ অসম চৰকাৰে ভোটৰ স্বাৰ্থত মানুহ কিনা বিকাৰ কাৰণে আঁচনি ঘোষণা কৰি আছে বুলি আমি অনুভৱ কৰিছোঁ কাৰণ আমাৰ অনুসূচিত ছাত্ৰ ছাত্ৰীসকল স্কলাৰশ্বিপ ৰেগুলাৰ নহ'ল আমাৰ হাজাৰ হাজাৰ বেকলগ পূৰণ মানে তেওঁলোকে কৰিবৰ কোনো ব্যৱস্থা নকৰিলে বেকলগ মানে যোৱা সময়ছোৱাত অসম চৰকাৰে যিমান নিযুক্তি দিলে এই নিযুক্তি দিওঁতে অনুসূচিত জাতিৰ বাবে যিবিলাক সংৰক্ষিত পদ থাকি গ'ল এইবিলাকক বেকলগ বুলি কয় আৰু এই বেকলগ পদবিলাকত নিযুক্তি দিবৰ বাবে বিশেষ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ আমি চৰকাৰে দাবী উত্থাপন কৰিছোঁ এনেকুৱা ধৰণৰ সমস্যা আছে আমাৰ বিষয়া কৰ্মচাৰীসকলৰ পদোন্নতিৰ সমস্যা আছে এইবিলাক সকলো আছে কিন্তু আমি মূল কেইটামান বিষয় একদম দাবী আজি আমি চৰকাৰখনক উত্থাপন কৰিব বিচাৰিছোঁ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আৰু অসম চৰকাৰৰ কথা বিজেপি চৰকাৰক আমি আহ্বান জনাইছোঁ এতিয়াৰ পৰা অসমৰ সকলোবিলাক নদ নদী বিল খাল জলাশয় মীন পাম সকলোবিলাক অনুসূচিত জাতিৰ বাবে 100% সংৰক্ষণ হ'ব লাগিব নিৰ্বাচনত প্ৰতিশ্ৰুতি দিছিলে যোৱা নিৰ্বাচনত বিজেপি দলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সকলোবিলাক বিজেপি নেতাই ডাঙৰ কৈছিলে যে আমি ক্ষমতালৈ আহিলে অনুসূচিত সকলো সমস্যা সমাধান কৰিম